নৱজাতকৰ শৰীৰত বেবী পাউডাৰ ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান পাউডাৰ ঘহাৰ পূৰ্বে পৰামৰ্শ লওক চিকিৎসকৰ অন্যথা হ'ব পাৰে শিশুৰ মাৰাত্মক ৰোগ অভিভাৱকসকলে নৱজাতকৰ ছাল কোমল কৰি ৰাখিবলৈ আৰু সুগন্ধিত কৰি ৰাখিবলৈ বেবী পাউডাৰ ব্যৱহাৰ কৰে বিজ্ঞাপনসমূহত বেবী পাউডাৰৰ ব্যৱহাৰ ইমানে আকৰ্ষণীয়ভাৱে দেখুওৱা হয় যে ই প্ৰায় প্ৰতিজন অভিভাৱকৰে এক অংশ হৈ পৰে কিন্তু ইয়াৰ নিয়মীয়া ব্যৱহাৰে শিশুৰ স্বাস্থ্যত সমস্যাৰ সৃষ্টি কৰিব পাৰে বেবী পাউডাৰত এছমেটছ নামৰ এবিধ উপাদান থাকে এই উপাদান অত্যন্ত ক্ষতিকাৰক এই উপাদানে কৰ্কট ৰোগৰো সৃষ্টি কৰিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত এনেধৰণৰ ঘটনাই সংঘটিত হৈছে এজন লোকে বেবী পাউডাৰ হোঙাৰ ফলত কেন্সাৰ ৰোগ হোৱা বুলি ধাৰণা কৰা হৈছে ইয়াৰ পিছতে পাউডাৰ নিৰ্মাণ কৰা কোম্পানীৰ ওপৰত গোচৰ ৰুজু কৰি জৰিমনাও আৰোপ কৰা হৈছে ইয়াৰ পৰাই জানিব পৰা যায় যে পাউডাৰে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে বেবী পাউডাৰৰ পোনপটীয়াকৈ শিশুৰ ওপৰত ব্যৱহাৰ কৰিব নালাগে শিশুৰ ছাল অতিকৈ সংবেদনশীল যিয়ে শিশুক ক্ষতি কৰিব পাৰে ইয়াৰ উপৰি এই পাউডাৰ ব্যৱহাৰৰ ফলত শিশুৰ শ্বাস প্ৰশ্বাসৰ সমস্যা লগতে ছালৰ এলাৰ্জিও হ'ব পাৰে পাউডাৰ ব্যৱহাৰৰ সময়ত শিশুৰ নাক বা মুখত কেতিয়াও লগাব নালাগে প্ৰথমে হাতৰ তলুৱাত লৈ শিশুৰ শৰীৰত লগাব লাগে সদায় সীমিত পাউডাৰহে ব্যৱহাৰ কৰিব লাগে কাপোৰত যাতে পাউডাৰ লাগি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি পাউডাৰ ব্যৱহাৰ কৰোঁতে ফেন বা কুলাৰ ব্যৱহাৰ কৰিব লাগে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ